শুভ উদ্বোধন হল খাৰুপেটীয়াৰ PMY কৃষি বজাৰ। দৈনিক অনুষ্ঠিত হ'ব কৃষিজাত সামগ্ৰীৰ বজাৰ। মঙ্গলবাৰে অনুষ্ঠিত হ'ব সাপ্তাহিক বজাৰ। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধীনস্থ দৰং জিলাৰ নিয়ন্ত্ৰিত বজাৰ সমিতি উদ্যোগত খাৰুপেটীয়া PMY শাক পাচলিৰ পাইকাৰী খুচুৰা আৰু মঙ্গলবৰীয়া সাপ্তাহিক বজাৰ শুভ উদ্বোধন কৰা হয়। বজাৰখন ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই। দৰং জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ বাণিজ্য পৰিদৰ্শক তথা খাৰুপেটীয়া PMYৰ বজাৰ তত্ত্বাধায়ক সেলিমুদ্দিন আহমেদ, মঙ্গলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, খাৰুপেটীয়া নগৰ সমিতিৰ চেয়াৰমেন কৃষ্ণ চাহাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে মুকলি সভাত উপস্থিত থাকে। উপস্থিত কৃষকসকলক জৈৱিক পদ্ধতিৰে পাচলি উৎপাদন কৰাৰ লগতে নিৰাপদ আৰু সুৰক্ষিত ঠাইত উচিত দামত বেচা কিনা কৰিবলৈ আহ্বান জনাই সভাত উপস্থিত থকা অতিথিসকলে এই কৃষি বজাৰখনে খাৰুপেটীয়া অঞ্চলত এক নতুন ধাৰাৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱাই। আমাৰ বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন যি ৰাজ্য চৰকাৰ, এই ৰাজ্য চৰকাৰে অসমৰ কৃষকৰ উৎপাদিত সামগ্ৰী উপযুক্ত বিপণনৰ কাৰণে আন্তঃগাঁথনিমূলক যথেষ্ট কাম হাতত লৈছে আৰু বিশেষভাৱে এপাৰ্টৰ আঁচনিৰ জৰিয়তে এই যে অত্যাধুনিক বজাৰ গৃহ নিৰ্মাণ কৰা হৈছে, তাত এখন যাতে উপযুক্ত বজাৰ সাব্যস্ত কৰিব পৰা যায়, প্ৰতিষ্ঠা কৰিব পৰা যায়, তাৰ কাৰণে আমি পদক্ষেপ হাতত লৈছোঁ। আৰু এই যিহেতু দৰং সামগ্ৰিকভাৱে দৰং জিলা আৰু নিৰ্দিষ্টকৈ খাৰুপেটীয়া অঞ্চল, গতিকে এই অঞ্চল যিহেতু কৃষি প্ৰধান অঞ্চল আৰু যথেষ্ট পৰিমাণৰ ইয়াৰ উৎপাদিত সামগ্ৰীৰে অসমৰ বিভিন্ন বজাৰ চলি আছে, গতিকে ইয়াত এটা উপযুক্ত বিপণন ব্যৱস্থাৰে এটা সুচল বাণিজ্যিক ব্যৱস্থা কৰিব পৰাটো আমি বিবেচনা কৰোঁ যে এই অঞ্চলৰ ৰাইজৰ লগতে সামগ্ৰিকভাৱে গোটেই অসমৰ ৰাইজৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব। আৰু এই বজাৰ উপযুক্ত ধৰণে বিপণন ব্যৱস্থা যাতে পৰিচালিত হয়, তাৰ কাৰণে আমি স্থানীয় ৰাইজৰ আৰু ইয়াৰ লগত জড়িত যিসকল উদ্যোক্তা আছে, ব্যৱসায়ী, কৃষক, সকলোৰে সহযোগিতা আমি কামনা কৰিম। চাওক, আজি আপোনালোকে দেখিছে যে বিভিন্ন বজাৰ কেৱল মাত্ৰ এই দৰং জিলা বুলিয়ে আমি ক'ব নিবিচাৰোঁ, অসমৰ বিভিন্ন প্ৰান্তত ৰাস্তাৰ ওপৰতে বিভিন্ন ধৰণৰ বজাৰ পৰিচালিত হৈ আছে, যাৰ যিখিনি সময়ত সকলো ধৰণৰ অসুবিধাৰ সৃষ্টি হয়, যান জঁটৰ সৃষ্টি হয়, কৃষকৰ সমস্যা হয়, যিসকলে পাচলি লৈ আজি বিক্ৰী কৰিবলৈ আহে তেওঁলোকে উপযুক্ত এটা বহাৰ কাৰণে স্থান নাপায়, তেওঁলোকৰ সামগ্ৰী বিপণনৰ কাৰণে কোনো ব্যৱস্থা নাথাকে। গতিকে তেনেকুৱা এটা ব্যৱস্থাৰ পৰিৱৰ্তে এটা আটকধুনীয়া আৰু অত্যাধুনিক সকলোখিনি সা সুবিধাৰে যুক্ত এই যে এপাৰ্টৰ মডাৰ্ণ মাৰ্কেটৰ যিটো কনচেপ্ট, এই কনচেপ্টটো অসমৰ বিভিন্ন প্ৰান্তত লোৱা হৈছে আৰু ই সফলো হৈছে অসমৰ বিভিন্ন প্ৰান্তত। আমি বিবেচনা কৰোঁ যে খাৰুপেটীয়াটো এই বজাৰে এক নতুন ধাৰণা সৃষ্টি কৰিবলৈ সক্ষম হ'ব। নহয়, মাচুল এটা হয়তো ক্লিনিং চাৰ্জ বা অন্যান্য ধৰণৰ বিভিন্ন বিষয় থাকিব, যে এখন বজাৰ যেতিয়া পৰিচালিত হ'ব লাগিব তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা থাকিব, স্বচ্ছতাৰ বিষয় থাকিব, অন্যান্য ধৰক নিৰাপত্তা সম্পৰ্কীয় বিষয় থাকিব, কিন্তু ন্যূনতম যিটো ব্যৱস্থা থাকিব সেই ন্যূনতম ব্যৱস্থাৰে গোটেই বজাৰ ব্যৱস্থাটো পৰিচালনা কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আপোনালোকক এটা বিষয় আমি উল্লেখ কৰিবলৈ এই আপাহতে আমি ভাল পাম যে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ জৰিয়তে আপোনালোকে জানে যে দক্ষিণ পূব এছিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ এখন বজাৰ হ'ল কলৰ বজাৰ হ'ল দৰংগিৰি, গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলৰ বজাৰ। সেই কলৰ বজাৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে এক অত্যাধুনিক প্ৰকল্প ইতিমধ্যে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তৰফৰ পৰা ৰূপায়ণ কৰি থকা হৈছে। 70% কাম ইতিমধ্যে কমপ্লিট হৈছে। উত্তৰ পূব পৰিষদ NECৰ বিত্তীয় সাহায্যত আমি এই কামটো কৰিছোঁ। গতিকে আগন্তুক সময়ছোৱাত অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিও ৰাইজলৈ মুকলি কৰিব। গতিকে এই খবৰ ই অত্যন্ত ইতিবাচক খবৰ অসমৰ কাৰণে, অসমৰ কৃষি সামগ্ৰী বিপণনৰ কাৰণে। গতিকে আমি আপোনালোকৰ জৰিয়তে এই বিষয়টো ৰাইজক অৱগত কৰাব বিচাৰিছোঁ।